নমস্কাৰ সকলোকে এলপিএন এমিচাৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হৈছে ক্লাছ 4ৰ পৰিৱেশ কিতাপখনত থকা পাঠ নম্বৰ 3 যাৰ নাম হৈছে প্ৰকৃতি ভ্ৰমণ। আজি আমি এই পাঠটোৰ ভিতৰত থকা যিখিনি প্ৰশ্ন দিয়া আছে লগতে এই পাঠটোৰ পিছফালে থকা যিখিনি অনুশীলনী ভিত্তিক প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনি আজি আমি ভিডিঅ'ৰ যোগেদি সমাধান কৰিম। এতিয়া আমি এই পাঠটোৰ ভিতৰত থকা যিখিনি অলপ মূল কথা আছে সেইখিনি অকণমান আমি বুজিবলৈ চেষ্টা কৰো আহা। ইয়াত বগলী, হাড়গিলা, কণামুচৰিৰ বিষয়ে দিয়া আছে, তোমালোকে এইখিনি অলপ ভালদৰে পঢ়িবা। ইয়াত কিছুমান পৰিভ্ৰমী চৰাইৰ নাম দিয়া আছে যেনে ধিতৰাজ, পেলিকান, চাকৈ, চকুৱা, শামুকভঙা, এইখিনি হৈছে গৈ পৰিভ্ৰমী চৰাই। ইয়াত চোৱা হালধীয়া বাকচটোত পৰিভ্ৰমী চৰাই কাক বোলে সেইটো দিয়া আছে। যিবোৰ চৰাই অনুকূল পৰিৱেশ বিচাৰি দূৰ দূৰণিৰ পৰা বিভিন্ন অঞ্চললৈ পৰিভ্ৰমণ কৰে সেইবোৰকে পৰিভ্ৰমী চৰাই বোলে। এইটো তোমালোকে শিকি ল'বা। ইয়াৰ পাছত চোৱা কি দিয়া আছে, আকৌ আহা বিন্দুবোৰ সংযোগ কৰি কি চৰাইৰ খোজ চিনাক্ত কৰা আৰু ৰং বুলোৱা। ইয়াত থকা বিন্দুখিনি তোমালোকে পেঞ্চিলৰ সহযোগত সংযোগ কৰিবা আৰু ইয়াত তোমালোকে হালধীয়া ৰং কৰি দিবা। আৰু এয়া হৈছে গৈ হাঁহ চৰাইৰ ভৰিৰ চাপ, সেইবাবে তোমালোকে ইয়াত লিখিবা হাঁহ বুলি লিখিবা, হাঁহ বুলি লিখিবা ইয়াত। ইয়াৰ পাছত চৰাইবোৰে কেনেকৈ আহাৰ খায় ইয়াত দিয়া আছে, তোমালোকে এইখিনি অলপ ভালদৰে পঢ়ি ল'বা। পাৰ, শালিকা, কপৌ আদি হ'ল শস্য খোৱা চৰাই। সিহঁতৰ ঠোঁট চুটি, জোঙা আৰু টান। সিহঁতে ঠোঁটেৰে খুটিয়াই ধান, মাহ আদি শস্য খায়। ভাটৌ ফল খোৱা চৰাইৰ ঠোঁট শকত আৰু ওপৰৰ ঠোঁটৰ আগটো অলপ বেঁকা। ঠোঁট খুব মজবুতভাৱে টান ফলো ফালি চিৰি খাব পাৰে। ভাটৌ, হাইঠা আদি ফল খোৱা চৰাই। ইয়াত মৌপিয়া চৰাইৰ বিষয়ে দিয়া আছে, তোমালোকে চাই ল'বা। ইয়াত কিছুমান মাছ খোৱা চৰাইৰ বিষয়ে দিয়া আছে, তোমালোকে এইখিনি পঢ়িবা। ইয়াত মঙহ খোৱা কিছুমান চৰাইৰ বিষয়ে দিয়া আছে, এইখিনি তোমালোকে অলপ ভালদৰে পঢ়িবা। ইয়াত চোৱা লিখা আছে হালধীয়া বাকচত বি হাৰ্মিং বাৰ্ড পৃথিৱীৰ আটাইতকৈ সৰু চৰাই। এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন, তোমালোকৰ পৰীক্ষাত আহিব পাৰে, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। সেইবাবে তোমালোকে এই প্ৰশ্নটো অলপ ভালদৰে চাবা। তোমালোকৰ পৰীক্ষাত আহিব পাৰে যে পৃথিৱীৰ আটাইতকৈ সৰু চৰাইবিধৰ নাম কি, তেতিয়াহ'লে তোমালোকে লিখিব লাগিব যে বি হাৰ্মিং বাৰ্ড। ইয়াৰ পাছত ক্ৰিয়াকলাপ 1, তলত কিছুমান চৰাইৰ ঠোঁটৰ ছবি দিয়া হৈছে। ঠোঁটবোৰ চাই কোনবিধ চৰাই কি খাদ্য খায় তালিকাখনত লিখা। চৰাইৰ ঠোঁট কি খাদ্য খায়, এয়া হৈছে গৈ ঘনচিৰিকা চৰাই। ঘনচিৰিকা চৰাই কি খাদ্য খাবগৈ, ধান, মাহ আদি। ইয়াত থকা খালী ঠাইত তোমালোকে লিখিবা ধান, মাহ আদি। ইয়াৰ পাছত চৰাইৰ ঠোঁট হৈছে গৈ বৰটোকোলা। ইয়াত বৰটোকোলাৰ চৰাইৰ ঠোঁটখন আমি দেখিবলৈ পাইছো। আৰু বৰটোকোলাই কি কি খাদ্য খাব, মাছ, ভেকুলী, শামুক, কেঁকুৰা। ইয়াৰ পাছত ঈগল চৰাইৰ ইয়াত আমি ঠোঁটখন দেখিবলৈ পাইছো। ঈগল চৰাইয়ে কি খাব, প্ৰাণীৰ মঙহ খাবগৈ। তোমালোকে ইয়াত এইখিনি লিখি ল'বা। ইয়াৰ পাছত চিন্তা কৰি লিখো আহা, এইটো নালাগে। চৰাইয়ে কণী পাৰি উমনি দিবলৈ বাঁহ সাজে। ইয়াৰ পাছত ইয়াত বাঁহ হৈ থকা চৰাইৰ বিষয়ে দিয়া আছে, তোমালোকে এইখিনি পঢ়িবা। ইয়াত টুনি চৰাইৰ বিষয়ে দিয়া আছে, এইখিনি তোমালোকে অলপ ভালদৰে পঢ়ি ল'বা। ইয়াত টুকুৰা চৰাইৰ বিষয়ে দিয়া আছে, তোমালোকে এইখিনি অলপ ভালদৰে চাই ল'বা। ইয়াত বুলবুলি চৰাইৰ বিষয়ে দিয়া আছে। বুলবুলি চৰাই সাধাৰণতে জোপোহা গছৰ ডালত বাঁহ সাজে। বাঁহটো দেখিবলৈ চাউল থোৱা খৰাহীটোৰ নিচিনা। ইয়াত পাতখীয়া চৰাইৰ বিষয়ে দিয়া আছে, তোমালোকে অলপ চাবা এইখিনি। ইয়াত কাউৰীৰ বাঁহৰ বিষয়ে দিয়া আছে, এইখিনি চাবা তোমালোকে। ইয়াৰ পাছত ক্ৰিয়াকলাপ 2, তোমালোকে চৌপাশে দেখা চৰাইবোৰে ক'ত ক'ত বাঁহ সাজে আৰু কি কি সামগ্ৰীৰে বাঁহ সাজে তলৰ তালিকাখনত লিখা। ইয়াত চোৱা মই আগতীয়াকৈ লিখি থৈছিলো, তোমালোকে ইয়াৰ পৰা চাই চাই লিখিবা। চৰাইৰ নাম টুনি চৰাই। ক'ত বাঁহ সাজে, জোপোহা গছৰ পাতত। কিহেৰে বাঁহ সাজিবগৈ, খেৰ, কুটা, ঘাঁহ বন আদিৰে। চৰাইৰ নাম হৈছে গৈ টুকুৰা চৰাই। টুকুৰা চৰাইয়ে ক'ত বাঁহ সাজে, তামোল, নাৰিকল গছত। আৰু কিহেৰে বাঁহ সাজিবগৈ, খেজুৰ, তামোল পাতৰ আঁহ। চৰাইৰ নাম হৈছে গৈ কাউৰী চৰাই। কাউৰী চৰাইয়ে ক'ত বাঁহ সাজিবগৈ, ওখ গছত। ওখ গছত। বাঁহ সজা সামগ্ৰী, বাঁহৰ কাঠি, গছৰ সৰু ডাল, কুটা আদি। ইয়াৰ পৰা চাইছে তোমালোকে খালী ঠাইখিনি পূৰ কৰি ল'বা। ইয়াৰ পাছত ক্ৰিয়াকলাপ 3, তোমাৰ চৌপাশৰ চৰাইবোৰ নিৰীক্ষণ কৰি তলৰ তালিকাখন পূৰ কৰা।
চৰাইবিধৰ নাম চোৱা, মই এইখিনি আগতীয়াকৈ লিখি থৈছিলোঁ, তোমালোকে ইয়াৰ পৰা চাই লিখিবা। চৰাইবিধৰ নাম লিখিবা ভাটৌ, মুখমণ্ডলৰ ৰং ৰঙা লিখিবা, ঠোঁটৰ আকৃতি ঠোঁট শকত আগটো বেকা, পাখিৰ ৰং সেউজীয়া, ঠেঙৰ ৰং সেউজীয়া। আন এবিধ চৰাইৰ নাম লিখিবা কাউৰী, মুখমণ্ডলৰ ৰং ক'লা, ঠোঁটৰ আকৃতি মজবুত আৰু সামান্য বেকা, পাখিৰ ৰং ক'লা, ঠেঙৰ ৰং ক'লা। ইয়াৰ পৰা চাইছে তোমালোকে ক্ৰিয়াকলাপ তিনিটো পূৰ কৰি ল'বা। ইয়াৰ পাছত চোৱা, ইয়াত দিয়া আছে গড় অসমৰ ৰাজ্যিক প্ৰাণী, এইটো তোমালোকে মনত ৰাখিবা। ইয়াৰ পাছত ইয়াত ক্ৰিয়াকলাপ 4টো দিয়া আছে। তুমি দেখা প্ৰাণী চৰাইৰ নাম আৰু সিহঁতৰ দৈহিক বৈশিষ্ট্য লিখি তলৰ তালিকাখন পূৰ কৰা। ইয়াত দুটা লিখি থোৱা আছে, বান্দৰ আৰু হাঁহৰ বিষয়ে লিখা আছে। বান্দৰৰ দৈহিক বৈশিষ্ট্য হৈছে দেহটো নোমাল, মুখমণ্ডল ঘূৰণীয়া, সৰু দুখন কাণ আৰু দীঘল নেজ থাকে। হাঁহৰ দৈহিক বৈশিষ্ট্য ইয়াত দিয়া আছে, ঠোঁটটো বহল আৰু চেপেটা আৰু ঠেং দুখন পতাযুক্ত। তোমালোকে 3 নম্বৰত লিখিবা প্ৰাণী বা চৰাইৰ নাম লিখিবা গৰু। গৰুৰ দৈহিক বৈশিষ্ট্যটো লিখিবা এনেধৰণে, ইয়াৰ গা চুটি নোমেৰে ঢকা থাকে, গৰু ঘাঁহ খেৰ আদি খায়। ইয়াৰ পাছত প্ৰাণীৰ নাম লিখিবা কুকুৰ। কুকুৰৰ দৈহিক বৈশিষ্ট্যটো এনেধৰণে লিখিবা, কুকুৰৰ দাঁত তীক্ষ্ণ আৰু দেহ নোমেৰে ঢকা, কুকুৰৰ 4খন ভৰি, এডাল নেজ, 2টা কাণ, 2টা চকু আছে। ইয়াৰ পৰা চাইছে তোমালোকে খালী ঠাইখিনি পূৰ কৰি ল'বা। ইয়াৰ পাছত ঢেকীয়াপতীয়া বাঘৰ ইয়াত ছবি দিয়া আছে আৰু ইয়াত নাহৰ ফুটুকী বাঘৰ ছবি দিয়া আছে, তোমালোকে অলপ ভালদৰে চাই ল'বা। ইয়াৰ পাছত বনৰীয়া প্ৰাণীবোৰেনো কি কি খাদ্য খায় তোমালোকে জানানে? গড়, হৰিণা, বনৰীয়া মহ, শহাপহু, হাতী আদিয়ে ঘাঁহ বন, গছৰ ডাল পাত আদি খায়। এইবোৰ তৃণভোজী প্ৰাণী, অৰ্থাৎ যিবোৰ প্ৰাণীয়ে গছৰ পাত, লতা, ঘাঁহ বন আদি খাই জীয়াই থাকে সেইবোৰ প্ৰাণীক তৃণভোজী প্ৰাণী বুলি কোৱা হয়। আনহাতে যিবোৰ প্ৰাণীয়ে মাংস খাই জীয়াই থাকে তেনেকুৱা প্ৰাণীবোৰক মাংসভোজী প্ৰাণী বুলি কোৱা হয়। আনহাতে ভালুক, বনৰীয়া গাহৰি, নেউল, শিয়াল আদি প্ৰাণীয়ে উদ্ভিদ আৰু প্ৰাণী উভয় জাতৰ খাদ্য খায়। ইহঁত সৰ্বভোজী প্ৰাণী। যেনে মানুহে মাংসও খায়, আকৌ যোনবোৰ আমাৰ শাক পাচলি আছে সেইবোৰো খায়, সেইবাবে মানুহবোৰ হ'বগৈ সৰ্বভোজী। ইয়াৰ পাছত ফৰিঙৰ 6খন ঠেং আৰু পৰিৱেশৰ উমান ল'বলৈ 2ডাল শুং থাকে। এই কথাটো মনত ৰাখিবা যে ফৰিঙৰ কেইখন ঠেং থাকে? 6খন। ইয়াৰ পাছত লিখো আহা, তলৰ ছবিবোৰ চাই পতংগবোৰৰ নাম লিখা। ইয়াত কিছুমান পতংগৰ ছবি দিয়া আছে, সেইবোৰৰ আমি নামবোৰ লিখিব লাগে। ইয়াত থকা পতংগবিধৰ নাম হৈছে পখিলা, সেইবাবে তোমালোকে এই ঘৰটোত পখিলা বুলি লিখিবা, পখিলা। ইয়াৰ পাছত ইয়াত থকা পতংগবিধৰ নাম হৈছে পঁইতাচোৰা। ইয়াত তোমালোকে লিখিবা পঁইতাচোৰা। ইয়াত থকা পতংগবিধৰ নাম হৈছে জিঞা, তোমালোকে ইয়াত জিঞা লিখিবা, জিঞা। ইয়াত থকা পতংগবিধৰ নাম হৈছে মৌমাখি, মৌমাখি বুলি লিখিবা। ইয়াত থকা পতংগবিধৰ নাম হৈছে গাগিনী। গাগিনী হৈছে ফৰিঙৰ এটা প্ৰজাতি, গাগিনী বুলি লিখিবা। ইয়াত থকা পতংগবিধৰ নাম হৈছে গোবৰুৱা। ইয়াৰ পৰা চাইছে তোমালোকে নামখিনি ধুনীয়াকৈ লিখিবা। ইয়াৰ পাছত ইয়াত হুলুং গছৰ ছবি দিয়া আছে, তোমালোকে চাই ল'বা। আৰু চোৱা, ইয়াত হালধীয়া বাকচটোত লিখা আছে যে অসমৰ ৰাজ্যিক বৃক্ষ হুলুং আৰু ৰাজ্যিক ফুল কপৌ, এইটো তোমালোকে মনত ৰাখিবা। ইয়াৰ পাছত এতিয়া আমি এই পাঠটোৰ পিছফালে থকা যিখিনি অনুশীলনী ভিত্তিক প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনি সমাধান কৰিম। সেইবাবে চোৱা, 1 নম্বৰ প্ৰশ্নটো কি কৈছে, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰ অনুযায়ী কাষৰ গোল বৃত্ত চিনটো পূৰ কৰা। ক নম্বৰ প্ৰশ্ন, অসমৰ ৰাজ্যিক বৃক্ষ কি? 1 নম্বৰ আহঁত, 2 নম্বৰ হুলুং, 3 নম্বৰ শাল, 4 নম্বৰ চেগুন। ইয়াৰ যোনটো শুদ্ধ উত্তৰ সেইটো হ'বগৈ 2 নম্বৰ হুলুং। চ' অলপ আগতে আমি পাইছিলো অসমৰ ৰাজ্যিক বৃক্ষ হুলুং, সেইবাবে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2 নম্বৰ। যেহেতু ইয়াত 2 নম্বৰ অপশ্যনটো শুদ্ধ, সেইবাবে আমি ইয়াত থকা 2 নম্বৰ বৃত্তটো ৰং কৰিব লাগিব।
ইয়াৰ পৰা চাইছে তোমালোকে ধুনীয়াকৈ ৰং কৰি ল'বা। ইয়াৰ পাছত খ নাম্বাৰ, তলৰ কোনটো মাংসভোজী চৰাইৰ গোট, অৰ্থাৎ তলৰ কোনকেইটা চৰাই মাংস খায়? 1 নম্বৰ বৰটোকোলা, বগলী, কণামুচৰি, এইটো নহ'বগৈ। 2 নম্বৰ ভাটৌ, মইনা, ধনেশ পক্ষী, এইটো নহ'বগৈ। 3 নম্বৰ ঘনচিৰিকা, পাৰ, শালিকা, নহ'বগৈ। 4 নম্বৰ ফেঁচা, শেন, চিলনী, শগুন, এইটো হ'বগৈ আমাৰ শুদ্ধ উত্তৰ। ফেঁচা, শেন, চিলনী, শগুন চৰাই কি খায়? অৰ্থাৎ প্ৰাণী কি খায়? মঙহ খায়। সেইবাবে এই চৰাইবোৰ হৈছেগৈ মাংসভোজী চৰাই। যেহেতু ইয়াত 4 নম্বৰটো শুদ্ধ, সেইবাবে তোমালোকে ইয়াত থকা 4 নম্বৰ বৃত্তটো ৰং কৰিবা। ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্ন, শুদ্ধ বাক্যটোত শুদ্ধ আৰু অশুদ্ধ বাক্যটোত ক্ৰছ চিন দিয়া, অৰ্থাৎ কাটি দিয়া। ক নম্বৰ, চেগুন এবিধ গুল্মজাতীয় উদ্ভিদ। চেগুন এবিধ গুল্মজাতীয় উদ্ভিদ, এইটো ভুল হ'বগৈ, কাৰণ চেগুন এবিধ বৃক্ষজাতীয় উদ্ভিদ। গুল্ম মানে কি? এনেকুৱা কিছুমান গছ যোনকেইটা কি হ'বগৈ, অলপ জোপোহা টাইপৰ হ'বগৈ আৰু গা গছটো ইমান টান নাথাকে বা ইয়াৰ ডালপাত ইমান নাথাকে, তেনেকুৱা গছবোৰক কোৱা হয় গুল্মজাতীয় উদ্ভিদ। যেহেতু চেগুনৰ কি আছে, গা গছটো বহুত টান, আৰু যেহেতু গছজোপা কি হয়, বহুত ডাঙৰ হয়, আৰু ইয়াৰ কি আছে, বহুত ডাল পাত আছে, হয়নে? সেইবাবে চেগুনটো হ'বগৈ এবিধ বৃক্ষজাতীয় উদ্ভিদ। যেহেতু ইয়াত গুল্মজাতীয় কৈছে, সেইবাবে এইটো ভুল হ'বগৈ। খ নম্বৰ, হাঁহৰ ঠোঁটটো বহল আৰু চেপেটা, এইটো শুদ্ধ হ'বগৈ। গ নম্বৰ, চাকৈ চকুৱা এবিধ পতংগ। চাকৈ চকুৱা এবিধ পতংগ নহয়, এবিধ চৰাই। যেহেতু ইয়াত পতংগ বুলি কৈছে, সেইবাবে এইটো ভুল হ'বগৈ। ঘ নম্বৰ, সাধাৰণতে তৃণভোজী প্ৰাণীবোৰে জাক পাতি থাকে, সেইটো শুদ্ধ। ঙ নম্বৰ, দূৰবীন হ'ল দূৰৰ বস্তু ডাঙৰকৈ চাব পৰা এবিধ সঁজুলি, এইটো হ'বগৈ শুদ্ধ। ইয়াৰ পাছত 3 নম্বৰ, খালী ঠাই পূৰ কৰা। পৃথিৱীৰ আটাইতকৈ সৰু চৰাইবিধৰ নাম। চোৱা, অলপ আগতে আমি পাইছিলো বি হাৰ্মিং বাৰ্ড পৃথিৱীৰ আটাইতকৈ সৰু চৰাই। সেইবাবে আমি ইয়াত লিখিব লাগিব বি হাৰ্মিং বাৰ্ড। ইয়াত তোমালোকে লিখিবা বি হাৰ্মিং বাৰ্ড। এইটো হ'ল আমাৰ ক নম্বৰৰ উত্তৰ। ইয়াৰ পাছত খ নম্বৰ, পতংগৰ ঢেঁচখন ঠেং থাকে। অলপ আগতে আমি পাইছিলো পতংগ। চোৱা, ফৰিঙৰ কেইখন ঠেং আছিল? 6খন, হয়নে? সেইবাবে আমি ইয়াত লিখিম পতংগৰ 6, ইয়াত 6 বুলি লিখিবা। পতংগৰ 6খন ঠেং থাকে। গ নম্বৰ, অসমৰ ৰাজ্যিক প্ৰাণীটোৰ নাম। অলপ আগত আমি পাইছিলো অসমৰ ৰাজ্যিক প্ৰাণীটোৰ নাম গড়, অসমৰ ৰাজ্যিক প্ৰাণী। সেইবাবে আমি ইয়াৰ উত্তৰটো লিখিব লাগিব গড়। ইয়াত তোমালোকে লিখিবা গড় বুলি লিখিবা। ধনেশ পক্ষীয়ে গছৰ ডেছত বাঁহ সাজে। ইয়াত লিখিবা যে ধনেশ পক্ষীয়ে গছৰ খুৰুঙত বাঁহ সাজে। ইয়াৰ পৰা চাইছে তোমালোকে খালী ঠাইখিনি পূৰ কৰি ল'বা। ইয়াৰ পাছত চোৱা, 4 নম্বৰ প্ৰশ্ন, চমু উত্তৰ লিখা। ক নম্বৰ প্ৰশ্ন, চহলা বিল ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো তোমালোকে এই ধৰণে লিখিবা। ক নম্বৰৰ প্ৰশ্ন, চমু উত্তৰ লিখা। ক নম্বৰ প্ৰশ্ন, চহলা বিল ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা, চহলা বিল কাজিৰঙাত অৱস্থিত। ইয়াৰ পাছত খ নম্বৰ প্ৰশ্ন, দুবিধ পৰিভ্ৰমী চৰাইৰ নাম। ইয়াৰ উত্তৰটো লিখিবা, দুবিধ পৰিভ্ৰমী চৰাইৰ নাম ধৃতৰাজ, পেলিকান, শামুকভঙা, শৰালী আদি। ইয়াত মই 4টা চৰাইৰ নাম লিখাই দিছো। তোমালোকে ইয়াৰ পৰা যিকোনো 2টাৰ নাম লিখিলেও তোমালোকৰ উত্তৰটো শুদ্ধ হ'বগৈ। ইয়াৰ পাছত গ নম্বৰ প্ৰশ্ন, পৰ্যটকৰ ভ্ৰমণৰ বাবে কাজিৰঙাত পৰিবহণৰ কি কি ব্যৱস্থা আছে? ইয়াৰ উত্তৰটো লিখিবা, পৰ্যটকৰ ভ্ৰমণৰ বাবে কাজিৰঙাত হাতী, জীপ আদি পৰিবহণৰ ব্যৱস্থা আছে। ইয়াৰ পৰা চাইছে তোমালোকে গ নম্বৰৰ উত্তৰটো লিখিবা। ইয়াৰ পাছত ঘ নম্বৰ প্ৰশ্ন, পাগলী খোৱা প্ৰাণী এবিধৰ নাম। ইয়াৰ উত্তৰটো লিখিবা গৰু। বুলি লিখিবা, গৰু বুলি লিখিবা। নহ'লে তোমালোকে লিখিব পাৰিবা। ইয়াৰ পৰা চাইছে তোমালোকে উত্তৰটো লিখিবা। ইয়াৰ পাছত 5 নম্বৰ প্ৰশ্ন, উত্তৰ লিখা। ক নম্বৰ, মাংসভোজী প্ৰাণীবোৰৰ ঠেঙৰ হাতোৰা শক্তিশালী হোৱাৰ বাবে কি সুবিধা হয়? ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা, মাংসভোজী প্ৰাণীবোৰৰ ঠেঙৰ হাতোৰা শক্তিশালী হোৱাৰ বাবে চিকাৰ কৰা প্ৰাণীটো খামুচি ধৰি ৰাখিব পাৰে। ইয়াৰ পৰা চাইছে তোমালোকে
ক নম্বৰ উত্তৰটো লিখিবা। ইয়াৰ পাছত খ নম্বৰ প্ৰশ্ন, পৰিভ্ৰমী চৰাইবোৰ অসমলৈ কিয় আহে? ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা। পৰিভ্ৰমী চৰাইবোৰ অসমলৈ আহে কাৰণ অতিপাত, ঠাণ্ডা বা প্ৰখৰ গৰমৰ পৰা ৰক্ষা পাবলৈ, কিছুমানে খাদ্যৰ সন্ধানত আৰু আন কিছুমানে বংশ বৃদ্ধি কৰিবলৈ অসমত আহে। ইয়াৰ পৰা চাইছে তোমালোকে ধুনীয়াকৈ উত্তৰটো লিখিবা। ইয়াৰ পাছত গ নম্বৰ প্ৰশ্ন, চহলা বিলত থকা প্ৰাণী আৰু চৰাইবোৰক পৰ্যটকে খাদ্য খাবলৈ দিয়াটো কিয় নিষেধ? ইয়াৰ উত্তৰটো এইদৰে লিখিবা। প্ৰাণী আৰু চৰাইবোৰক এনে কৰিলে সিহঁতে ভয় খাব, বাহিৰৰ খাদ্য খালে বেমাৰ আজাৰ হোৱাৰ সম্ভাৱনা থাকে, সেয়েহে পৰ্যটকে খাদ্য খাবলৈ দিয়াটো নিষেধ। বাহিৰৰ পৰা যদি কোনোবা কিবা পৰিভ্ৰমী চৰাইবোৰক যদি খাদ্যবোৰ দিয়ে, তেতিয়াহ'লে সেই খাদ্যবোৰ খাই যিবোৰ চৰাই আছে সেইবোৰৰ বেমাৰ আজাৰ হ'ব পাৰে, নহ'লে সিহঁতি ভয় খাব পাৰে। সেইবাবে পৰ্যটকে কি কৰিব নালাগে, কোনো ধৰণৰ খাদ্য চৰাইক দিব নালাগে। ইয়াৰ পৰা চাইছে তোমালোকে গ নম্বৰ উত্তৰটো লিখিবা। ইয়াৰ পাছত ঘ নম্বৰ প্ৰশ্ন, চৰাই চিৰিকটি অথবা প্ৰাণী কিয় সজাত বন্দী কৰি থব নালাগে? ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিবা। চৰাই চিৰিকটি বা প্ৰাণী সজাত বন্দী কৰি থব নালাগে কাৰণ সিহঁতে মুক্তভাৱে থাকিবলৈ ভাল পায়। সজাত থাকিলে সিহঁতে উৰিব, দৌৰিব আৰু খেলিব নোৱাৰে। বন্দী থাকিলে সিহঁতে দুখ পায় আৰু অসুস্থ হ'ব পাৰে। সেয়ে আমি চৰাই চিৰিকটি আৰু প্ৰাণীক সজাত বন্দী নকৰি মুক্তভাৱে থাকিবলৈ দিব লাগে। ইয়াৰ পৰা চাইছে তোমালোকে উত্তৰটো ধুনীয়াকৈ লিখি ল'বা। ইয়াৰ পাছত 9 নম্বৰ প্ৰশ্ন, পৰ্যটকক গাইডে কেনেদৰে সহায় কৰে? ইয়াৰ উত্তৰটো এইদৰে লিখিবা। পৰ্যটকক গাইডে বহু ধৰণে সহায় কৰে। গাইডে নতুন ঠাইৰ বিষয়ে তথ্য দিয়ে, দৰ্শনীয় স্থান দেখুৱাই আৰু পথ চিনাকি কৰি দিয়ে। তেওঁ ঠাইখনৰ ইতিহাস আৰু বিশেষত্ব বুজাই কয়। গাইডৰ সহায়ত পৰ্যটকে সহজে আৰু আনন্দৰে ভ্ৰমণ কৰিব পাৰে। ইয়াৰ পৰা চাইছে তোমালোকে 9 নম্বৰৰ উত্তৰটো ধুনীয়াকৈ লিখিবা। ইয়াৰ পাছত 6 নম্বৰ প্ৰশ্ন, ক অংশৰ লগত খ অংশ আঁচনি মিলোৱা, অৰ্থাৎ ক ছাইডটোৰ লগত খ ছাইডটো আঁচনি মিলাব লাগে। ক অংশত প্ৰথমে লিখা আছে ধৃতৰাজ। ধৃতৰাজ হৈছে এবিধ পৰিভ্ৰমী চৰাই, সেইবাবে তোমালোকে এই ধৃতৰাজৰ লগত এবিধ পৰিভ্ৰমী চৰাইটো মিলাবা। ইয়াৰ পাছত নলসাগৰী। নলসাগৰী হৈছে এবিধ উদ্ভিদ। নলসাগৰীৰ লগত তোমালোকে এবিধ উদ্ভিদটো মিলাবা। ইয়াৰ পাছত উদ। উদ হৈছে এবিধ প্ৰাণী। উদৰ লগত তোমালোকে এবিধ প্ৰাণীটো মিলাবা। আৰু মৌমাখি হৈছে গৈ এবিধ পতংগ। এইটোৰ লগত তোমালোকে এইটো মিলাবা। এইদৰে তোমালোকে আঁচনি 6 নম্বৰ প্ৰশ্ন উত্তৰটো ধুনীয়াকৈ লিখিবা। ইয়াৰ পাছত 7 নম্বৰ প্ৰশ্ন, পাৰ্থক্য লিখা তৃণভোজী আৰু মাংসভোজী প্ৰাণী। পাৰ্থক্য মানে হৈছে দুটাৰ মাজত কি কি অমিল আছে সেইখিনি আমি লিখিব লাগে। ইয়াৰ উত্তৰটো তোমালোকে এনেধৰণে লিখিবা। 1 নম্বৰ, তৃণভোজী প্ৰাণীয়ে ঘাঁহ, পাত, ফল মূল আদি খায়, কিন্তু মাংসভোজী প্ৰাণীয়ে আন প্ৰাণীৰ মাংস খায়। 2 নম্বৰ, গাই, ছাগলী, হৰিণ আদি তৃণভোজী প্ৰাণী, কিন্তু বাঘ, সিংহ, শিয়াল আদি মাংসভোজী প্ৰাণী। 3 নম্বৰ, তৃণভোজী প্ৰাণীৰ দাঁত সাধাৰণতে চেপেটা হয়, কিন্তু মাংসভোজী প্ৰাণীৰ দাঁত চোকা হয়। ইয়াৰ পৰা চাইছে তোমালোকে পাৰ্থক্যটো ধুনীয়াকৈ লিখিবা আৰু শিকি ল'বা। ইয়াৰ পাছত 8 নম্বৰ প্ৰশ্ন, শব্দ জালিকাখনত থকা চৰাইৰ নামকেইটা চিনাক্ত কৰি ঘেৰ দিয়া। ইয়াত কিছুমান চৰাইৰ নাম লুকাই আছে, সেই চৰাইখিনিৰ নামখিনি আমি ইয়াৰ পৰা বিচাৰি উলিয়াব লাগে। ইয়াত আমাক এটা কৰি দিছে, বাকীখিনি আমি ইয়াৰ পৰা বিচাৰি উলিয়াব লাগে। চোৱা ইয়াত কি কি চৰাইৰ নাম আছে। প্ৰথমে আমি ইয়াত দেখা পাইছো যে পাৰ চৰাই, তোমালোকে এনেধৰণে গোল কৰিবা। ইয়াৰ পাছত ইয়াত হেন চৰাই দেখিবলৈ পাইছো, এনেধৰণে গোল কৰিবা। ইয়াৰ পাছত ইয়াত চিলনি আছে, এনেধৰণে তোমালোকে কিতাপখন গোল কৰি ল'বা। ইয়াৰ পাছত ইয়াত কণামুচৰি চৰাই আছে, কণামুচৰি এনেধৰণে গোল কৰিবা। ইয়াৰ পাছত ইয়াত কেতেকী চৰাই আছে, এনেধৰণে গোল কৰিবা। ইয়াৰ পাছত ইয়াত আমি বগলী দেখা পাইছো, এইদৰে গোল কৰিবা। ইয়াৰ পাছত ইয়াত বুলবুলি চৰাই আছে, এইটো গোল কৰিবা। ইয়াৰ পাছত ইয়াত ঘনচিৰিকা আছে, এনেধৰণে গোল কৰিবা। ইয়াৰ পাছত ইয়াত শগুন আছে, এইটো গোল কৰিবা। ইয়াৰ পাছত ইয়াত বৰটোকোলা আছে, বৰটোকোলা এনেধৰণে তোমালোকে বৰটোকোলাটো গোল কৰিবা। ইয়াৰ পাছত ইয়াত বাঢ়ৈটোকা আছে, বাঢ়ৈটোকা এনেধৰণে তোমালোকে এইটো গোল কৰিবা।
ইয়াৰ পাছত আৰু কি আছে চোৱাচোন, ইয়াত হাঁহ আছে, ইয়াত হাঁহ চৰাইটো আছে, ইয়াত হাঁহটোক গোল কৰিবা। আৰু চোৱাচোন ইয়াত কি আছে, ঈগল আছে, ঈগলটোক গোল কৰিবা। আৰু চোৱাচোন কিবা আছে নেকি, আৰু শামুক ভঙা আছে ইয়াত, শামুক ভঙা, এইটো তোমালোকে এনেধৰণে গোল কৰিবা। হ'ব, ইমানখিনি কৰিলেও হ'ব তোমালোকৰ। ইয়াৰ পৰা চাইছে তোমালোকে এইখিনি ধুনীয়াকৈ মিলাই ল'বা। আৰু এয়াই আছিলে আমাৰ 8 নম্বৰ প্ৰশ্ন উত্তৰ। যিহেতু এই পাঠটোৰ আৰু প্ৰশ্ন নাই, গোটেইখিনি ইতিমধ্যে আমি সমাধান কৰিলো। আৰু সকলোকে ধন্যবাদ। আৰু যদি তোমালোকৰ ভিডিঅ'টো যদি ভাল লাগিছে, তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। আৰু নেক্সট ভিডিঅ'ত আমাৰ পাঠ নম্বৰ যি 4 দিয়া আছে, জীৱ আৰু পৰিৱেশ, তাত থকা যিখিনি প্ৰশ্ন আছে সেই প্ৰশ্নখিনি আমি সমাধান কৰিম। আজিৰ বাবে ইমানতে থাকক। সকলোলৈ আকৌ এবাৰ ধন্যবাদ।